ও হরি রাম হরি রাম হরি রাম সর্বধর্মৰ শিৰোমণি হৈছে হৰিৰ সর্বধর্মৰ শিৰোমণি হৈছে হৰিৰ হৰি ৰাম হৰি ৰাম হৰি ৰাম সৰ্বধৰ্মৰ শিৰোমণি হৈছে হৰিৰ সৰ্বধৰ্মৰ শিৰোমণি হৈছে হৰিৰ নৰসিংহ ৰূপে প্ৰভুই হৈলা অৱতাৰ হিৰণ্যকশিপু প্ৰভুই কৰিলা সংহাৰ হিৰণ্যকশিপু প্ৰভুই কৰিলা প্ৰহ্লাদৰ কাতৰ বাণী শুনি নাৰায়ণ নৰসিংহ ৰূপে প্ৰভুই হৈলা অৱতাৰ নৰসিংহ ৰূপে প্ৰভুই হৈলা ও রাম হরি ও ও রাম হরি প্রভু কৃষ্ণ নিরা ভক্ত প্ৰাণ ৰাইজক আমি অকৰণ
হে ভাগৱতৰ পদয় আমি অকৰিব শ্ৰদ্ধ মনু নামে ৰজা ঐ আছিলে কজন এ ভাৰ্যাৰ নাম শ্ৰদ্ধৱতী ও জানে সৰ্ব স্বামী সেৱা স্বামী ভক্তি অকৰন্ত সদায় কিন্তু সি হতৰ জানা মনে শান্তি আৰু আধা বয়স হে গইলা দুইৰো এ সতী সন্তান নাই কান্দি কান্দি হৰাণীয়ে জীৱনক তাক দেখি শ্ৰদ্ধ ৰজাই আচৰিত হইলা ৰাণী হে ৰাণী ৰাণীক চাহিয়া ৰজাই কহি বেলা ৰাণী হে ৰাণী তুমি কোৱাচোন কোৱা তুমি এনেকৈ সদায় সদায় বাৰু কিয় কান্দি থাকা ৰাণী তুমি এনেকৈ সদায় সদায় বাৰু কিয় কান্দি থাকা কিয়নো কান দিছা ৰাণী অতি দুখ কৰি রানী মোহরাগে অবিলম্বন করি কিয়
কি কৈছে স্বামী মই কিয় কান্দিছো ক'ব লাগে তেনেহলে শুনক এ চলি পলি নাই স্বামী মই এ সন্তানহীনা অ স্বামী মোৰ চলি পলি নাই বাবে মই এনেকৈ কান্দি থাকো যদি পাৰে হে কাৰোবাৰ পৰা চলি এটি এ কাৰোবাৰ পৰা চলি এটি আৰু আধা বয়স এ গইলা মোৰ এ সতি সন্তান সেয়েহে লোকে মোক বাজি বুলি কয় সেয়েহে লোকে মোক বাজি বুলি কি কলা ৰাণী তোমাক লোকে বাজি বুলি কয় এ কথা শুনি শ্ৰদ্ধা ৰজাই হয় আচৰিত হইলা তেনেহলে শুনা ৰাণী অৰাণীক চাহিয়া ৰজাই ৰাণীক চাহিয়া ৰজাই দুখ নকৰিবা ৰাণী আমাৰ যেহেতু সন্তান নাই আমি দুখ কৰি একোৱেই লাভ নাই লোকে যি কয় তাকে কওক আমাৰ দুখ নকৰিবা অ ৰজাই বোলে শুনা মৰমৰে প্ৰিয়া অ মনে ন কৰিবা দুখ সন্তান হয় প্ৰিয়া সুধি পোৱা ফল সন্তান হয় প্ৰিয়া সুধি পোৱা ফল এয়াই হৈছে ঈশ্বৰৰ দান সন্তান খুদিলেই পোৱা বস্তু নহয় এয়া হৈছে ঈশ্বৰৰ দান ঈশ্বৰে দিলে পাই নিদিলে নাপায় ঈশ্বৰে দিলে পাই নিদিলে এই কথা জানিবা নিশ্চয় আহোঁতে অকলে যাম গৈ অকলে আহোঁতে অকলে যাম গৈ অকলে ও লগৰ সাৰথি কোনো না প্ৰিয়া হে জনম লওঁতে অকলে
মৰি ওলাই যাম অকলে লগৰ সাৰথি কোনো নাই পুত্ৰ সংগে নাযায় কন্যাও সংগে নাযায় কিন্তু মানুহ মৰিলে এটা বস্তুই লগত যায় সেইটো হৈছে পাপ পুণ্য লগতে এতিয়া বুজি পালাই নহয় প্ৰিয়া হি মতে ৰজাই ৰাণী বুজাই বেলা তথাপি তুৰাণী পাছে তথাপি তুৰাণী পাছে নাই নাই মহাৰাজ এইবিলাক পাপ পুণ্যৰ কথা কৈ মোক একোৱেই লাভ নাই মহাৰাজ এইবিলাক পাপ পুণ্যৰ কথা কৈ মোক একোৱেই লাভ নাই মই জানো যেনে তেনেকৈ মোক এটি সন্তান লাগে মহাৰাজ যেনে তেনেকৈ মোক এটি সন্তান লাগে আৰু কথা শুনি শ্ৰদ্ধা ৰজাই আচৰিত তেনেহলে শুনা ৰাণী ৰাণীক চাহিয়া ৰজাই ৰাণীক চাহিয়া ৰজাই ঠিক আছে প্ৰিয়া তোমাৰ মনৰ আশা পূৰণ কৰিবৰ কাৰণে মই যাম বশিষ্ঠ মুনিৰ ওচৰলৈ আৰু সন্তান লাভৰ বাবে মুনিয়ে যি আদেশ কৰে মই তাকেই পালন কৰিম তুমি কেৱল ধৈৰ্য ধৰা মই আহো প্ৰিয়া মই আহো हो जा শ্রদ্ধা রাজা ও বশিষ্ঠর আশ্রমে চলি যা ও কত বেলির মুরত যা মুনির আশ্রম পা মুনির চরণে ধরি নম্র কুরে অচরণে ধরিছু গুরু অকরিছু মিনতি গুরুদেব মই আপোনাৰ ওচৰলৈ অহা কাৰণ হল মোক এটি সন্তান লাগে গুরুদেব মোক এটি সন্তান লাগে এই সন্তান পাবৰ কাৰণে আৰু গুৰুদেৱ মই সন্তান বিচৰা কাৰণ হল এই অত সোপা ধন সম্পত্তি মোৰ আছে কোনে নুখায় আৰু গুৰুদেৱ বৃদ্ধ কালত কোনে বাৰু বৃদ্ধ কালত কোনে বাৰু কি কলা ৰজা তোমালোকক সন্তান লাগে তাকো এই বুঢ়া বয়সত হে ৰাজা তুমি মোক আজি
বৰকৈ হহুৱালা অ এ বশিষ্ঠই বোলে ৰজা শুনা বচন মিছা বাঞ্ছা ৰজা তুমি ও কৰা কি কাৰণ ও মিছা বাঞ্ছা ৰজা তুমি কৰা এ ধন হৈছে এক গুৰা হরজা হইছে দুই হাত আমার কথা তো হল এ সন্তান হইছে তিনি কুৰা এ সংসাৰৰে জুই ৰজা তুমি ৰজা সন্তানৰ মোহে জীৱই পুণ্যক পাহৰে সন্তানৰ মোহে জীৱই পুণ্যক পাহৰে পিছত কিন্তু সেই লোক দহি দহি মৰে এতিয়া বুজি পালা নহয় ঐ এহি মতে শুনিবৰে বুজাই বেলা তথাপি তোর যাই পাছে তথাপি তোর যাই পাছে ও নালাগে নালাগে মোক ও বুজাব নালাগে এটাই মাত্ৰ চিন্তা মোৰ এটাই মাত্ৰ চিন্তা মোৰ কি কলা ৰজা তোমালোকক তাৰ মানে সন্তান লাগিবই ঠিক আছে তেনেহলে তোমালোকে সন্তান এটি পাবা কিন্তু এই সন্তান পাবৰ কাৰণে তোমালোকে বৰুণ যজ্ঞৰ আয়োজন কৰিব লাগিব আৰু এই যজ্ঞৰ বলত তোমালোকে সন্তান এটি পাবা কিন্তু এটা কথা মনত ৰাখিবা সেই সন্তান পোৱাৰ পাছত যদি কিবা বিপদত পৰা তেনেহলে মোৰ ওচৰলৈ নাহিবা পুনে পুনে ব্ৰহ্মদেৱৰ ওচৰলৈ যাবা যোৱা তোমালোকে বৰুণ যজ্ঞৰ আয়োজন কৰা কি যজ্ঞ কৰিলে সন্তান পাই যজ্ঞ কৰিলে সন্তান পাম এই কথা মই ৰাণীৰ আগত যে এতিয়াই পাবই লাগিব এই কথা শুনি শ্ৰদ্ধা ৰজাৰ হৈ আনন্দমী ৰাণী হে ৰাণী ও ৰাণীক চাহিয়া ৰজাই ৰাণীক চাহিয়া ৰজাই ৰাণী হে ৰাণী ঐ ফালে আহা তোমালৈ এটা মই ভাল খবৰ আনিছো গুৰুৱে কৈছে অবৰুণক পুজিলে যজ্ঞ কৰিলে অবৰুণক পুজিলে যজ্ঞ কৰিলে সন্তান আমি লোভিমে পাত্ৰমন্ত্ৰীসকল তোমালোকে ৰাজ্যত সকলোকে জনাই দিয়া যে অহাকালি মোৰ গৃহত বৰুণ যজ্ঞৰ আয়োজন কৰা হৈছে আৰু এই যজ্ঞত সকলোকে নিমন্ত্ৰণ দিয়া
ভাইহঁতৈ ৰজাৰ আদেশ যাবতো লাগিবই মাতিবতো লাগিবই গতিকে দেৰি কৰি লাভ নাই যা বল 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 আৰু আদেশ পাই হে মন্ত্ৰীগণ অতেখনে ঢোল পিটি গোটেই ৰাজ্যত ঢোল পিটি গোটেই ৰাজ্যত হাৰণি মন্ত্ৰণ দি হবে ঘৰা ঘৰি আৰু পিছদিনাখন মুনিয়ে যজ্ঞৰ কাম মুনিয়ে যজ্ঞৰ কাম বশিষ্ঠই যজ্ঞৰ ভোগ ৰন্ধন কৰিলা হে ৰজাৰাণী যজ্ঞৰ কুণ্ডত হে ৰজাৰাণী যজ্ঞৰ কুণ্ডত এতিয়া চাওকচোন বাৰু ৰাইজ ৰজাৰাণীৰ মন পাছে একত্ৰ মানে ৰজাৰাণীৰ মন এক হোৱা নাছিল এক কন্যা হক গুলি ৰাণী কন্যা হক গুলি ৰাণী তাৰ পাছত ৰজাই পাছে পুত্ৰ হক তাৰ পাছত ৰজাই পাছে পুত্ৰ হক এই দুয়ো হাতে যজ্ঞৰ কুণ্ডত এই দুয়ো হাতে যজ্ঞৰ কুণ্ডত হে অনন্তৰে যজ্ঞৰ কাম সমাপন হৈ যজ্ঞ কিন্তু বঢ়িয়া আছে যজ্ঞ কিন্তু বঢ়িয়া হৈছে এতিয়া যাবি নে আৰু খাবি খাবি দুপৰীয়া আছে আৰু খাবি ৰাতি নামো আছে কিন্তু দেৰি কৰিব নোৱাৰা যজ্ঞ খাই সকলোৱে যজ্ঞ খাই সকলোৱে আৰু এনেকৈ কতদিন পাৰ হৈ গৰ্ভৱতী হইলা ৰাণী ৰজাই দেখা পাইলা গৰ্ভৱতী হইলা ৰাণী আৰে ৰাণী দেখো গৰ্ভৱতী হল তাৰ মানে মই পুত্ৰ সন্তানৰ পিতৃ হম তাৰ মানে মই পুত্ৰ সন্তানৰ পিতৃ হম ৰাণী হে ৰাণী এইফালে আহা আজি মোৰ প্ৰিয়ায় আনন্দে নধৰে পুত্ৰ সন্তান হব মোৰ লগত খেলিব পুত্ৰ সন্তান হব মোৰ লগত খেলিব পূৰ্ণ হব মোৰ আজি মোৰ প্ৰিয়া পুত্ৰ সন্তান পাব বুলি ৰজাই ভাবে দিনে আজি কালি কৰি ৰাণীৰ গৰ্ভ বাঢ়ি আজি কালি কৰি ৰাণীৰ গৰ্ভ বাঢ়ি
ও 10 মাহ 10 দিন ও যেবে পূর্ণ হইলা ও যেবে পূর্ণ হইলা ও কুবক্ষণে রানীয়ে কন্যা জন্ম দিলা নাই নাই হেয়া কেনেকৈ সম্ভৱ হেয়া কেনেকৈ সম্ভৱ ৰাণীয়ে কেনেকৈ কন্যা সন্তান জন্ম দিব পাৰিলে কাৰণ যজ্ঞৰ কুণ্ডত মই আহুতি দিছিলো পুত্ৰ কামনা কৰি কিন্তু কেনেকৈ ৰাণীয়ে কন্যা সন্তান জন্ম দিব পাৰিলে হেয়া নিশ্চয় ব্ৰহ্মদেৱৰে মায়া ৰাণীয়ে যেহেতু কন্যা সন্তানটি জন্ম দি অচেতন হৈ পৰি আছে সেই চেগতে কন্যা সন্তানটি কোলে লৈ মই ব্ৰহ্মদেৱক আৰাধনা কৰিম আৰু সুধিম যে কেনেকৈ ৰাণীয়ে কন্যা সন্তান জন্ম দিব পাৰিলে এয়াই ভাল হ'ব ইয়াতে বাতে ৰজাই চলি অকলে কৰি এক মনে ব্ৰহ্মদেৱক মনে ব্ৰহ্মদেৱক আৰাধিবে লইলা ওম নমো ব্ৰহ্মদেৱ সৃষ্টি কৰ্তাই নমো নমঃ দিয়া প্ৰভু দৰিখন ওম নমো ব্ৰহ্মদেৱ ৰজাই ব্ৰহ্মাক আৰাধিবে লইলা আকাশী বচনে ব্ৰহ্মাই কহিবে লাগিলা শুনা ৰজা তোমালোকে যজ্ঞ কৰিলা ঠিকেই কিন্তু তোমালোকৰ মন এক হোৱা নাছিল কাৰণ যজ্ঞৰ কুণ্ডত তুমি আহুতি দিছিলা পুত্ৰ কামনা কৰি আৰু ৰাণীয়ে আহুতি দিছিল কন্যা কামনা কৰি যিহেতু এই প্ৰথমতে ৰাণীয়ে আহুতি ধান সেইবাবে কন্যা হল নিশ্চয় সেইবাবে কন্যা হল নিশ্চয় জানিবা আৰু শুনা ৰজা তোমাৰ মনৰ আশা পূৰণ কৰিম নিশ্চয় জানিবা যিহেতু যজ্ঞৰ কুণ্ডত তুমি পুত্ৰ কামনা কৰি আহুতি দিছিলা সেয়েহে তোমাৰ মনৰ আশা পূৰণ কৰিম নিশ্চয় জানিবা খোৱা তোমাৰ কোলত থকা সেই কন্যা সন্তানটিক মই পুত্ৰ ৰূপে সলাই দিলো অদিব জ্ঞানে ব্ৰহ্মাই কন্যা অপুত্ৰ কৰি পুত্ৰ পাই ৰজাৰ মনত আনন্দ আমি
হে পুত্ৰ সন্তান পাহি ৰজাৰ হৈ আনন্দমী ও ৰাণীক চাহি আৰু রানী সাহিয়া রজাই কহিবেলা রানী হে রানী সোয়াসুন সোয়া আজিকালি করে আমার পুত্রই এমাহ পূরণ করিলে আজিকালি করে আমার পুত্রই এমাহ পূরণ করিলে গতিকে গতিকে আজি এই গণক এক মাচেনি তার গণনাখন পাতো অয়ে হিমতে হ গণক এক হ মাতিওয়া অফিচাৰ সকল আহিছে ভালদৰে বহিছে মই যে আপোনালোকক কিবা আনিব দিছো গণনাত যোগাৰ গোটাই আনিছে নহয় আনিছে দেৰিটো হোৱা নাই দেৰি হোৱা নাই মই আৰম্ভ কৰো আচ্ছা জন্মৰ তাৰিখটো ভালকে ল'ব আচ্ছা আচ্ছা গোটাই ভালকে ল'ম আৰম্ভ কৰিলো মই কৃষ্ণ কৃষ্ণ হৰি অ ৰাম 1 2 3 4 বাহ কি সুন্দর গণনা গণনা মতে কিন্তু গোটাই ভালে পালো কিন্তু গণনা মতে চলি সাংঘাতিক হব চলি সাংঘাতিক হব বৰ কালান্ত হব চলিটো গণনা মতে ৰাখি হৈছে কুম্ভ ৰাখি আৰু কুম্ভ ৰাখি মতে নামৰ প্ৰথম আখৰটো হ'ব দন্ত্য খ তে দন্ত্য খমতে নামটো মই ৰাখিম না আপোনালোকে ৰাখিব মই ৰাখিম তে চাব লাগিল তে দন্ত্য খমতে মই পাছো দন্ত্য খমতে মই ৰাখিলো সোণেশ্বৰ আমাৰ গাঁৱত আছে কিন্তু পেহাকৰ পুত্ৰ কৰো নাম হয় নেকি নালকে ভাল নালকে আনকমন নাম ৰাখা তে বেলেগ চাব লাগে তে দন্ত্য খমতে পাছো পাছো বছে এটা ভাল নাম পাছো দন্ত্য খমতে মই ৰাখিলো খুদম্ম আমাৰ গাঁৱতো নাই কিন্তু বঢ়িয়া হব কতো নাই না নাই নাই কতো শুনা নাই 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 ৰাখি দিব পাৰি ৰাখি দিয়ক অ গণিপুৰ হি পুত্ৰ নাম হইয়া অ গণিপুৰ হি পুত্ৰ নাম ৰাণী দিয়াচোন দিয়া 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 আমাৰ বাছক এবাৰ মই কলে কৰি লওঁ আই ঐ ঐ ঐ ঐ ঐ ঐ ঐ ওই 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 আমার বাবু ভাল 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 ওই 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 ও আমার বাবু না কান্দে ওই 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 ও ওই ও মুরে ধন বুকুর কেসা খুন ও সুমায়ে তিখাই জুরাও হিয়া খন ওই 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 ও সুমায়ে তিখাই জুরাও হিয়া খন বকর কেসা খো ও সুমায়ে আমার যাহা বাবু তো ও আমার বাবু না কান্দে ও হইস 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 ও মামাথের ঘোড়া ও মামাথের ঘোড়া ও দোলাতে উঠা দোলাতে উঠা নাহি নাহি নাই বাবু নাহি নাহি নাই নারী নাই নাই বাবু নারী নাই নাই নাহি নাহি নাই বাবু নারে নারে নাই নারী নাই নাই বাবু নারী নাই ওই ও বকর কেসা খো ও সুমায়ে তিখা জোরাও হিয়া খন ও সুমায়ে তিখা জোরা হিয়া খন আৰু এনেকৈয়ে কতদিন পাৰ হৈ
আতয় অনন্তৰ হে পাছে ঐ আতয় অনন্তৰ হে পাছে কথা হইলা লাহে লাহে ৰজাৰ পুত্ৰ অডাঙৰ হইলা কত কালে সুদমৰ যৌবন কাল হইলা হে কত কালে সুদমৰ মই কোন জানা ৰজাৰ পুত্ৰ মোৰ নাম কি জানা সুদম্য যৌবন কালে সুদম্য হয় হে যৌবন কালে সুদম্য হয় হে অহংকাৰী অত্যাচাৰী হে অহংকাৰী অত্যাচাৰী মই কোন জানা ৰজাৰ পুত্ৰ মোৰ নাম কি জানা সুদম্য যা লয়া কি জানা বুজি পোৱা নাই আপোনালোকে বুজি পোৱা নাই সঁচা বুজি পোৱা নাই বুজি পোৱা নাই কি কয় বুজি পোৱা নাই কোনে বুজি পোৱা নাই তেয়াৰে মানুহ নাখায় নেকি বস্তুটো বুজি পোৱা নাই আপোনালোকে বুজি পোৱা নাই নাখায় কিজানি আৰে মানুহ সেইকাৰণে বুজি পোৱা নাই সঁচাই নে মিছাই আমাৰ আইতাই ঠিক ধৰছি একদম জাগাত ধৰছি একদম কিয় বোলে এইটো মই কোন জানা ৰজাৰ পুত্ৰ যা লয়া কি জানা এই আইতাই যে কৈছি এইটো এইটো লয়া যা লয়া যা ৰেডি আছে আহোঁতে লৈ আছে নেকি হয় নেকি দে বাঘ দে ভাগ ৰজাৰ পুত্ৰ মদ খাম ভাং খাম কোনা খাব নোৱাৰে বাঘ দে বাঘ দে দি দেৰি কৰি লাভ নাই শুভ কামত দেৰি কৰি লাভ নাই দে দি ধুনীয়া পেক বনছে কিন্তু পেকটো ধুনীয়া বনছি একদম সৰু পেক একেবাৰে যাব একদম চেষ্টো মাৰি লওঁ নেকি চেষ্টো মাৰি লওঁ মই কোন জানা ৰজাৰ পুত্ৰ খাই দিওঁ বাপ্পা বৰ কাৰা মাল দেখোনে লোকেল মাল ক'ৰ মাল দক্ষিণাতিৰ মাল ইমান কাৰা ইউৰিয়া দে মই কোন জানা ৰজাৰ পুত্ৰ মোৰ নাম কি জানা সুদম্য আৰু এক পেক দিবি নেকি মালটো কাৰা হ'ব পাৰে খাই কিন্তু মজা লাগছি আৰু এক পেক খাওঁ নেকি আৰু আছে দে দি দেৰি কৰি লাভ নাই খাই দিওঁ ন মজা লাগছে খাই পেলাই একদম বাপ্পা মাথা জিমজিমে গেছি মোৰ মাথা জিমজিমে গেছি দুখনে মই কোন জানা ৰজাৰ পুত্ৰ মোৰ নাম কি জানা সুদম্য দিনৰ পোহৰ মজা লাগছি ৰং চঙিয়া ভাল মানুহৰ
ৰাতি ৰান্ধা গম গমিয়া সুৰ মাতালৰ মোৰ কিন্তু নিচা লাগছি যাব পাৰিম না তাকে চিন্তা কৰছো যাব পাৰিম চিন্তা কৰছো তাকে মই বস্তু নেকি মই পৰা নাই চব ঠিক আছে নহয় চব ঠিক আছে ঘৰততো গম নাপায় দিনে নিশাই খুদম কিবা কৈছে নেকি মোক কোনে এই কলমনি মোক কৈছে ই বাপেক মোক চিনি পোৱা নাই মই যে ৰজাৰ পুত্ৰ সি গমেই নাপায় এক দেও নেকি দেও নে দিলো একদম हो जाके ताहे लोग पहाड़ हो जाके ताके लोग पहाड़ ओ एने कोई कत दिए ओ एने कोई कत दिए ओ एक दिना पितर आगे ओ एक दिना पितर आगे पिता স্বা পিতা মোৰ ফালে চোৱা পিতা তুমিতো জানাই নহয় এই কন্যা ডাঙৰ হলে পিতা বিয়া দিব পিতা ঘৰৰ ছোৱালী ডাঙৰ হলে বিয়া দি উলিয়াই দিব লাগে পুত্ৰ ডাঙৰ হলে পিতা ৰাজ্য দিব লাগে হে পুত্ৰ ডাঙৰ হলে পিতা ৰাজ্য দিব লাগে পিতা পুত্ৰ ডাঙৰ হলে সম্পত্তিৰ ভাগ দিব লাগে গতিকে চোৱা পিতা মই এতিয়া যুৱক হৈছো মোৰ গাত বল শক্তি বাঢ়ি গৈছে গতিকে মই এতিয়া ৰাজ্য চলাব পৰা হৈছো চোৱা পিতা তুমি এতিয়া বুঢ়া হৈছা তোমাৰ গাৰ বল শক্তি নোহোৱা হৈ গৈছে গতিকে দিয়া পিতা দিয়া পিতা দিয়া সম্পত্তিৰ ভাগ দিয়া নহয় পিতা তুমি মোক সম্পত্তিৰ ভাগ এতিয়াই দিব লাগিব পিতা তুমি মোক সম্পত্তিৰ ভাগ এতিয়াই দিব লাগিব আৰু যদি নিদিয়া হৈ বাচ্চা সেইবিলাক তই কি কৰিব ধৰিছ বাচ্চা সেইবিলাক তই কি কৰিব ধৰিছ কাণ্ড দেখি শ্ৰদ্ধ ৰজাৰ মাথা ঘূৰাই হে প্ৰভু ভগৱান ভাগ্য ভিয়াই শ্ৰদ্ধ ৰজাই ভাগ্য ভিয়াই শ্ৰদ্ধ ৰজাই হে প্ৰভু ভগৱান কান্দে শ্ৰদ্ধৰ ভাগ্য কঢ়িয়াই কিলি খিলা আমাৰ কপালে প্ৰভু ভগৱান কন্যা সন্তান পালো তাইকো পুত্ৰ বনাইলো সিও মহাকাল হইলা কান্দে শ্ৰদ্ধৰ যায় ভাগ্য কঢ়িয়াই
কাঢ়ি নিব নালাগে বাচ্চা তই মোৰ পৰা ৰাজ্য কাঢ়ি নিব নালাগে অ বাচ্চা তোক মই নিজেই গতাই দিম কিন্তু বাচ্চা তই সেই ৰাজ্যখন ভালে ভালে চলাবি দে এল মোৰ শিৰৰ মুকুটটো তই পিন্ধিল কিন্তু বাচ্চা সেই ৰাজ্যখন তই ভালে ভালে চলাবি দে কান্দি কান্দি শ্ৰদ্ধৰ যায় ৰাজ্য গতাই ৰাণীক চাহি আৰু যায় ৰাণীক চাহি আৰু যায় ৰাণী হে ৰাণী হয় এইফালে আহচোন তোমাৰ পৰা মই এটা বহুত ডাঙৰ কথা লুকুৱাই ৰাখিছিলো অ ৰাণী তোমাৰ পৰা মই এটা বহুত ডাঙৰ কথা লুকুৱাই ৰাখিছিলো কি কথা জানা তুমি প্ৰথমতে যিটো সন্তান জন্ম দিছিলা সেই সন্তানটো পুত্ৰ সন্তান নাছিল কন্যা সন্তান হে আছিল মই লোভত বন্দী হৈ সেই কন্যা সন্তানটিক ব্ৰহ্মদেৱৰ ওচৰলৈ লৈ গৈ পুত্ৰ ৰূপে সলাই লৈছিলো এতিয়া দেখিছা নহয় সি আমাক কেনেকৈ অত্যাচাৰ কৰিব ধৰিছে তাতকৈ সি আমাৰ কন্যা সন্তান হৈ থকাই ভাল আছিল কি জন্মতে মই কন্যা আছিলো এই কথা সুদম মই শুনিবা কপাই ৰজাৰাণীক চাই পাছে কি কলি বুঢ়া জন্মতে মই কন্যা আছিলো আৰু তহঁতে মোক পুত্ৰ ৰূপে সলাই ললি আৰু এতিয়া কি কব ধৰিছ মই কন্যা সন্তান হৈ থকাই ভাল আছিল ঐ বুঢ়া তহঁত বুঢ়া হৈছা মানে তহঁতৰ মাথাৰ বিকৃতিও ঘটিছে তহঁত বুঢ়া হৈছা মানে তহঁতৰ মাথাৰ বিকৃতিও ঘটিছে গতিকে ওলাই যা মোৰ ঘৰৰ পৰাই আৰু নাহিবি দুনাই থাপ মাৰি ৰজাৰাণীৰ চুলিত ধৰিলা ওলাই যা অচোচৰাই টানি নৈ চোচৰাই টানি নি ওলাই যা বাচ্চা সেইবিলাক তই কি কৰিব ধৰিছ বাচ্চা আজি তই তোৰ নিজৰ পিতৃ মাতৃক চিনি নাপালি চুলিত ধৰি বাহিৰ কৰি দিলি নাপায় সেইবিলাক কুকৰ্ম কৰিব নাপায় বোপা পিতৃ মাতৃ হৈছে বোলে ভগৱান সদৃশ আৰু এই ভগৱান সদৃশ পিতৃ মাতৃক তই চুলিত ধৰি বাহিৰ কৰি দিলি নাপায় সেইবিলাক কুকৰ্ম কৰিব নাপায় কান্দি কান্দি ৰজাৰাণী ওলায়া